মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলালৈ এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো লাখপতি বাইদেউৰ প্ৰপত্ৰক লৈ এক ডাঙৰ ঘোষণা কৰা হৈছে আপুনি যদি লাখপতি বাইদেউৰ প্ৰপত্ৰ এতিয়াও পূৰণ কৰা নাই শীঘ্ৰে পূৰণ কৰক কিয়নো অতি শীঘ্ৰে আপোনালোকে জমা দিবলগীয়া হ'ব লাখপতি বাইদেউৰ প্ৰপত্ৰ আৰু যদি প্ৰপত্ৰ পূৰণত আপোনালোকৰ কিবা ভুল হয় সামান্য ভুল হ'লে কিন্তু প্ৰপত্ৰ বাতিল হ'ব পাৰে আমি জনাইছো ডাঙৰ খবৰ যেহেতু সমষ্টি বিতৰণ কৰা হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰ আৰু প্ৰতিখন জিলাৰ মহিলাসকলক লাখপতি বাইদেউৰ প্ৰপত্ৰ বিতৰণ কৰা হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰক লৈ মুহূৰ্তত ডাঙৰ খবৰ যদি আপোনালোকে পূৰণ কৰা নাই প্ৰপত্ৰ শীঘ্ৰে পূৰণ কৰক ৩৯ লাখ মহিলাক যেটো ৮৫,০০০ কৈ চৰকাৰে টকা দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতেই নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হ'ব জিলাই জিলাই বিতৰণ কৰা হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰ আৰু ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাহে প্ৰপত্ৰ গ্ৰহণ কৰিছে প্ৰপত্ৰ পূৰণ কৰোঁতে আপোনালোকে সাৱধান হওক কিয়নো সামান্য ভুল হ'লেই বাতিল হ'ব পাৰে প্ৰপত্ৰ লাখপতি বাইদেউৰ প্ৰপত্ৰক লৈ বহুত ডাঙৰ খবৰ জনাইছো প্ৰতিখন জিলাৰ মহিলাক উদ্যোগী কৰাৰ লক্ষ্যৰে চৰকাৰে নতুন আঁচনি হাতত লৈছিল লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলা লাভান্বিত হ'ব বুলি আত্মবিশ্বাসী চৰকাৰ আৰু যাৰ বাবে চৰকাৰে লাখপতি বাইদেউৰ প্ৰপত্ৰসমূহ জিলাই জিলাই বিতৰণ কৰিছে এদিনতে প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব বুলি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অতি শীঘ্ৰেই আপোনালোকে প্ৰপত্ৰসমূহ জমা দিবলগীয়া হ'ব পাৰে কিয়নো প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতেই এই প্ৰপত্ৰ দিয়াৰ তাৰিখ ৰাজ্য চৰকাৰে ঘোষণা কৰিব আৰু কাইলৈ যেহেতু অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পাছতেই লাখপতি বাইদেউৰ প্ৰপত্ৰক লৈ বৃহৎ ঘোষণা কৰিব চৰকাৰে যদি আপুনি এতিয়াও প্ৰপত্ৰ পূৰণ কৰা নাই শীঘ্ৰে প্ৰপত্ৰ পূৰণ কৰক কিয়নো প্ৰপত্ৰ পূৰণত যদি আপোনাৰ সামান্য ভুল হয় তেতিয়াহ'লে চৰকাৰৰ হাজাৰ হাজাৰ টকা লাভৰ পৰা আপুনি কিন্তু বঞ্চিত হ'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্য আগবঢ়াইছো আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলো য'ত নেকি আপোনালোকে ১০,০০০ টকা পাব কোনে কোনে ফৰ্ম ললে বা সব ফাষ্ট সবে লৈ ললে ফৰ্ম এটা ফৰ্মখন পঢ়িছে নে নাই কি লিখা আছে আপোনালোকক যে মই দুটা গছ পুলি ৰুব দিছিলো পুলি দুটা জীয়াই আছে নে নাই এইটো কওক কাৰ আছে হাত ডাঙক বা ঠিক আছে কিন্তু ৰেশন কাৰ্ড পাব লাগিলেতো ৩টাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে ১০,০০০টো পাবৰ কাৰণে কাৰ ৩টাতকৈ কম আছে হাত ডাঙক ৩টা বা ৩টাতকৈ কম ঠিক আছে কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে এছটি এছচি হলে বা চাহ বাগান হলে ৪টা হলেও চলিব কিন্তু আমাৰ জেনেৰেল মানুহ হলে বাচ্চা ৩টাতকৈ ওপৰত হলে নচলিব ঠিক আছে এইটো ঠিক কৰিছো নে নাই এতিয়া সেই কাৰণে এই আঁচনিটো হল কি যে এইবাৰ আমি ১০,০০০ টকা দিম ১০,০০০ টকা দিলে আপোনালোকে মৌমাখি কৰিব কোনোবাই কণী কৰিব কোনোবা লেয়াৰ কৰিব যি ব্যৱসায় কৰে যোনে ১০,০০০ টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম বেংকৰ পৰা ১২,৫০০ টকা আনি দিম আৰু আমি ১২,৫০০ টকা দিম ২৫,০০০ হল তাৰ ১২,৫০০ টকা ঘূৰাই দিব ১২,৫০০ টকা ঘূৰাই দিব নালাগে এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো আগতে ফৰ্মখন দিওঁতেও ২০০ টকা দিব লাগে মানুহক সেইকাৰণে এতিয়া কৈছো ফৰ্মখন এদিনতে লৈ যাওক ফিল আপ কৰা দিনো এদিনেই দি দিম কোনবা এদিন মই কম যে ১৭ তাৰিখে চব ফৰ্ম ফিল আপ হ'ব মানে এদিনতে ফিল আপ হ'ব তাৰ পিছত ভাবি থাকোতে বেংকত টুপলুং কৰি ১০,০০০ টকা আপোনালোকৰ একাউণ্টত সোমাই যাব কোনেও গমেই নাপাব তাৰমানে দালাল বস্তুটো আমি নোহোৱা কৰি দিব খুজিছো এই ধৰণে আমি অসমত কাম কৰি গৈ আছো কেইদিনমান আগতে আমাৰ কামাণ্ডো বেটেলিয়নৰ আজি ৩ বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল আজি ১ লাখ চাকৰি হল এটা দালালে ১ টকাও তুলিব নোৱাৰিল এতিয়া আৰু ৩৫,০০০ চাকৰি আমি দিব গৈ আছো ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আৰু কাম নাই পইচা ল'ব উপায় নাই সবে গম পাই গল এতিয়া মেৰিটত চাকৰি হ'ব প্ৰথমতে এমএলএ বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো এতিয়া এমএলএ বিলাকে কৈছে ভাল হল নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতেই গ'লহেঁতেন চাকৰি দিব পাৰো নোৱাৰো আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন এতিয়াতো এইটোও জামেলা নাই আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল
হয় কেতিয়াবা কেতিয়াবা অসুবিধা হয় যে আমাৰ ল'ৰাবিলাকক আমি কি দিম সেইকাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম সাবসিডি দিম তাতো কোনো ধৰণৰ টকা পইচা নালাগে আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম আজি যেনেকৈ চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায় টকাও পাই যায় তেতিয়া তেওঁলোকে কাম কৰি খাব পাৰিব অৰ্থাৎ আজি চাকৰি হওক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম হওক অৰুণোদয় হওক ৰেচন কাৰ্ড হওক আমি এটা এটাকৈ সুন্দৰ কৰি আমি ৰাইজে ভাল পোৱা কামবিলাক কৰি কৰি গৈ আছো কেইদিনমান আগতে আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলো য'ত নেকি আপোনালোকে 10,000 টকা পাব কোনে কোনে ফৰ্ম ললে বা সব ফাষ্ট সবে লৈ ললে ফৰ্ম এটা ফৰ্মখন পঢ়িছে না নাই কি লিখা আছে আপোনালোকক যে মই দুটা গছ পুলি ৰুব দিছিলো পুলি দুটা জীয়াই আছে না নাই এইটো কওক কাৰ কাৰ আছে হাত ডাঙক বা ঠিক আছে কিন্তু ৰেচন কাৰ্ড পাব লাগিলে তো 3টাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে 10,000 টো পাবৰ কাৰণে কাৰ কাৰ 3টাতকৈ কম আছে হাত ডাঙক 3টা বা 3টাতকৈ কম ঠিক আছে কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে এসটি এসসি হলে বা চাহ বাগান হলে 4টা হলেও চলিব কিন্তু আমাৰ জেনাৰেল মানুহ হলে বাচ্চা 3টাতকৈ ওপৰত হলে নচলিব ঠিক আছে এটো ঠিক কৰিছো নে নাই এতিয়া সেই কাৰণে এই আঁচনিটো হল কি যে এইবাৰ আমি 10,000 টকা দিম 10,000 টকা দিলে আপোনালোকে মৌমাখি কৰিব কোনোবাই কণী কৰিব কোনোবা লেয়াৰ কৰিব যি ব্যৱসায় কৰে যোনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম বেংকৰ পৰা 12,500 টকা আনি দিম আৰু আমি 12,500 টকা দিম 25,000 হল তাৰ 12,500 টকা ঘূৰাই দিব 12,500 টকা ঘূৰাই দিব নালাগে এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো আগতে ফৰ্মখন দিওঁতেও 200 টকা দিব লাগে মানুহক সেইকাৰণে এতিয়া কৈছো ফৰ্মখন এদিনতে লৈ যাওক ফিলআপ কৰা দিনো এদিনে দি দিম কোনবা এদিন মই কম যে 17 তাৰিখে সব ফৰ্ম ফিলআপ হ'ব মানে এদিনতে ফিলআপ হ'ব তাৰ পিছত ভাবি থাকোতে বেংকত টুপলুং কৰি 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব কোনো গমে নাপাব তাৰ মানে দালাল বস্তুটো আমি নোহোৱা কৰি দিব খুজিছো এই ধৰণে আমি অসমত কাম কৰি কৰি গৈ আছো কেইদিনমান আগতে আমাৰ কমান্ডো বেটেলিয়নৰ আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল আজি 1 লাখ চাকৰি হল এটা দালালে 1 টকাও তুলিব নোৱাৰিল এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আর কাম নাই পয়সা লব উপায় নাই সবে গম পাই গল এটা মেৰিটত চাকৰি হ'ব প্ৰথমতে এমএলএ বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো এতিয়া এমএলএ বিলাকে কৈছে ভাল হল নহলে আমাৰ মুৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতে গ'লহেঁতেন চাকৰি দিব পাৰো নোৱাৰো আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন এতিয়াতো এইটো জামেলা নাই আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল হয় কেতিয়াবা অসুবিধা হয় যে আমাৰ ল'ৰাবিলাকক আমি কি দিম সেইকাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম সাবসিডি দিম তাতো কোনো ধৰণৰ টকা পইচা নালাগে আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম আজি যেনেকৈ চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে
যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায় টকাও পাই যায় তেতিয়া তেওঁলোকে কাম কৰি খাব পাৰিব অৰ্থাৎ আজি চাকৰি হওক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম হওক অৰুণোদয় হওক ৰেচন কাৰ্ড হওক আমি এটা এটাকৈ সুন্দৰ কৰি আমি ৰাইজে ভাল পোৱা কামবিলাক কৰি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলো যত নেকি আপোনালোকে 10,000 টকা পাব কোনে কোনে ফৰ্ম ললে বা সব ফাষ্ট সবে লৈ ললে ফৰ্ম এটা ফৰ্মখন পঢ়িছে না নাই কি লিখা আছে আপোনালোকক যে মই দুটা গছ পুলি ৰুব দিছিলো পুলি দুটা জীয়াই আছে না নাই এইটো কক কাৰ আছে হাত ডাঙক বা ঠিক আছে কিন্তু ৰেচন কাৰ্ড পাব লাগিলে তো তিনটাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে 10,000 টো পাবৰ কাৰণে কাৰ তিনটাতকৈ কম আছে হাত ডাঙক তিনটা বা তিনটাতকৈ কম ঠিক আছে কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে এসটি এসসি হলে বা চাহ বাগান হলে চাৰিটা হলেও চলিব কিন্তু আমাৰ জেনাৰেল মানুহ হলে বাচ্চা তিনটাতকৈ ওপৰত হলে নচলিব ঠিক আছে এটো ঠিক কৰিছো না নাই এতিয়া সেই কাৰণে এই আঁচনিটো হল কি যে এইবাৰ আমি 10,000 টকা দিম 10,000 টকা দিলে আপোনালোকে মৌমাখি কৰিব কোনোবাই কণী কৰিব কোনোবা লেয়াৰ কৰিব যি ব্যৱসায় কৰে জুনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম বেংকৰ পৰা 12,500 টকা আনি দিম আৰু আমি 12,500 টকা দিম 25,000 হল তাৰ 12,500 টকা ঘূৰাই দিব 12,500 টকা ঘূৰাই দিব নালাগে এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো আগতে ফৰ্মখন দিউতেও 200 টকা দিব লাগে মানুহক সেইকাৰণে এতিয়া কৈছো ফৰ্মখন এদিনতে লৈ যাওক ফিলআপ কৰা দিনো এদিনেই দি দিম কোনবা এদিন মই কম যে 17 তাৰিখে সব ফৰ্ম ফিলআপ হ'ব মানে এদিনতে ফিলআপ হ'ব তাৰ পিছত ভাবি থাকোতে বেংকত টুপলুং কৰি 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব কোনো গমে নাপাব তাৰ মানে দালাল বস্তুটো আমি নোহোৱা কৰি দিব খুজিছো এই ধৰণে আমি অসমত কাম কৰি গৈ আছো কেইদিনমান আগতে আমাৰ কমান্ডো বেটেলিয়নৰ আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল আজি 1 লাখ চাকৰি হল এটা দালালে 1 টকাও তুলিব নোৱাৰিল এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো ইয়াতো এইবাৰটো দালাল বিলাকে নিজে ফ্লেট হৈ খুয়ে দিলে যে আর কাম নাই পয়সা লব উপায় নাই সবে গম পাই গল এটা মেৰিটত চাকৰি হ'ব প্ৰথমতে এমএলএ বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো এতিয়া এমএলএ বিলাকে কৈছে ভাল হল নহলে আমাৰ মুৰত ৰাতিপুৱা পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতে গ'লহেঁতেন চাকৰি দিব পাৰো নোৱাৰো আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন এতিয়াতো এইটো জামেলা নাই আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল হয় কেতিয়াবা অসুবিধা হয় যে আমাৰ লৰাবিলাকক আমি কি দিম সেই কাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ইয়াত আমি ডেকা লৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব
ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম, সাবসিডি দিম, তাতো কোনো ধৰণৰ টকা পইচা নালাগে। আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। আজি যেনেকে চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে, যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায়, টকাও পাই যায়, তেতিয়া তেওঁলোকে কাম কৰি খাব পাৰিব। অৰ্থাৎ আজি চাকৰি হওক, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওক, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম হওক, অৰুণোদয় হওক, ৰেচন কাৰ্ড হওক, আমি এটা এটাকৈ সুন্দৰ কৰি